সারি জীবনরে মাত্রা হেয়াই অদম্য যাত্রা। বাইদেউ তই কান্দিছ কিয়? সকলো ঠিক হৈ যাব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখচোন। ভগৱান মোৰ জীৱনত সকলোখিনি আছিল মৃত্যু, একমাত্ৰ ভগৱানৰ বাদে। ভগৱান থকা হ'লে মই আজি এনেকে কাঠৰ পুতলা পৰা দি পৰি থাকিব লাগে নহ'লেতেন। কিমান আৰু এনেকে জীয়াই থাকিবি? মৰিবলৈ মন গৈছে মোৰ। তই অকণমান শান্ত হচোন, সকলো ঠিক হৈ যাব। তই অকণমান শুবলৈ চেষ্টা কৰ। মই নথকাত সিহঁত দুটাক নিথৰুৱা হ'বলৈ নিদিবি দেই মৃত্যু। শনিৰ চিন্তা নকৰোঁ মই। ল'ৰাৰ মানুহ নিজকে চম্ভালি ল'ব পাৰিব সি, কিন্তু দুবৰীৰ বিয়াখন চোৱাটো সপোনৰে ৰ'ল। আমিতো বা তই কিয় কান্দি আছ? মায়ে হাৰ মানিছে অনু। মাৰ হেনো আৰু জীয়াই থাকিবলৈ মন নাই। মায়ে তেনেকে কৈছে তোক?
আৰু বহুত কিবা কিবি কৈছে মাহীৰ আগত। মানুহ আগত মই জীয়াই থাকিব নোৱাৰো। তই পাৰিবি জানো? তেন্তে মাক ঠিক কৰি নিদিও কিয়? ঠিক কৰি দে না অনু। ঠিক কৰি দে না অনু। ঠিক কৰি দে। আহিছে তোক নিবলৈ ঘৰ মাতিছে হাত বাউলি যা 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 গো নিজৰ ঘৰলৈ কি হ'ল মিনতি? ৰৈ গ'লা যে? আহা আকৌ, আহা। নাই নাই, মই আপোনাৰ লগত গ'লে সিহঁত দুটা কোনে চাব? মই সকলো ব্যৱস্থা কৰি থৈছোঁ, তুমি এইবোৰ চিন্তা কৰিব নালাগে। আহা, এতিয়া পলম কৰিব নালাগে। নাই আহা মিনতি, আহা। নাই, আহা আহা মিনতি, নাই, মোৰ লগত আহা। আহা, নাযাওঁ নাযাওঁ মই তোমাক লৈ যাবলৈ ইমান দূৰৰ পৰা আহিছোঁ। নাযাওঁ। ব'লা মোৰ লগত, আহা। মই এতিয়া নাযাওঁ। আৰু অকণ সময় দিয়ক। হাততে এৰি এনেকৈ নাযাওঁ। পালস কমি গৈছে, ডক্টৰক মাতা জলদি। চিষ্টাৰ, মাৰ কি হৈছে? ছাৰ আহক। ছাৰ, মাৰ মই চাই লওঁ, আপুনি ৰ'বচোন অলপ। তুমি চেলাইনটো দি পেলাই ইনজেকশ্যন দুটা দি দিবা, মই আহি আছোঁ। ঠিক আছে ছাৰ। অনু, কি ক'লে ডক্টৰে? হা? আৰে কি ক'লে ডক্টৰে? অনু, নকওঁ কিয়? অনু, কি হৈছে অনু? ডাক্তৰে কি ক'লে? মাৰ ওচৰত বেছি সময় নাই কৈছে। ঘৰৰ মানুহক মাতিবলৈ কৈছে। কি?
অনু আপুনি ইমান দেৰিকৈ কিয় আহিছে? ইমান দেৰি কিয় কৰিলে আপুনি? সকলো শেষ হৈ গ'ল। সোনকালে সুস্থ হোৱা মিনতী। ছোৱালীৰ বিয়া চাব লাগিব নহয়, আৰু বিয়নীৰ লগত নাচিবও লাগিব। বিয়া কাৰ বিয়া? তোমাৰ ছোৱালী দুবৰীৰ বিয়া, মোৰ ল'ৰা ৰাহুলৰ লগত। তোমাৰ একো আপত্তি নাইতো? আপুনি মোক একো ক'ব নালাগে, মই চব বুজিছোঁ। দুবৰীক মই বহুত আদৰ, মৰম আৰু সন্মানত ৰাখিম। কেৱল দুবৰীয়ে নহয়, অনুৰৰ দায়িত্ব আজিৰ পৰা মোৰ। বাছ আপুনি জল্দি সুস্থ হওক। কৈছিলোঁ নে নাই মই চব ঠিক কৰি থৈছোঁ বুলি? এতিয়া যাবানে মোৰ লগত? লিজা কোন? লিজাটো মোৰ গাৰ্লফ্ৰেণ্ড বুলি তুমি আগৰ পৰাই জানা, তেন্তে সকলোৰে আগত মোক কিয় সাৱটি ধৰিছিলা? মই ধৰা নাছিলোঁ, আপুনিহে ধৰিছিলে। তুমি ধৰিবলৈ কিয় সুযোগ দিছিলা? দুৰ্বল মুহূৰ্ত এটাত আৱেগৰ বশৱৰ্তী হৈ কৰা ভুল আছিল সেয়া। কিন্তু মোৰ লাইফটোতো বৰবাদ হৈ গ'ল। লিজাই যদি কথাটো গম পায়, তাইতো মোৰ লগত ব্ৰেকআপ কৰি ল'ব। লিজা মোৰ কলিগৰ 5 বছৰীয়া ছোৱালী। তাই মোক বহুত ভাল পায় আৰু ডাঙৰ হ'লে বোলে মোৰ লগতে বিয়া পাতিব। কি হ'ল, বিশ্বাস হোৱা নাই? ৰ'বা 1 মিনিট। এণ্ড্ৰইড ফোন নে কি বুলি কয় যে, এইটোৱে নেকি? এইটো টেকন'লজিয়ে এই দুনিয়াখন ক'ৰ পৰা ক'ৰলৈকে লৈ যাব চাই থাকা। কেনেকে? পিছত আৰামছে বুজাম। এতিয়া তুমি তোমাৰ সতিনীজনীক চোৱা। মৰম লগা তাই। তোমাক প্ৰথমতে তাই একচেপ্ট নকৰিব, কিন্তু মই জানো তুমি তাইক পতাই ল'বা। বহুত দূৰলৈ ভাবিছে আপুনি কথাবোৰ। মানে? এইখন বিয়াত মোৰ সন্মতি আছে নে নাই কোনোবাই সুধিছে জানো এতিয়ালৈ? ৰ'বা, দিনত দৌৰি আহি গোটেই পৃথিৱীখনকে জনাই দিছা তোমাৰ মনৰ কথা। বহুত হ'ল দুবৰী, ব'লা বিয়াখন পাতি লওঁ। তাৰপিছত মাক লণ্ডনলৈ লৈ যাম আমাৰ লগত। তাতে ভালদৰে চিকিৎসা কৰাম। চাবা, তেওঁ সোনকালে ভাল পাই যাব। কিন্তু ডক্টৰে যে? ডক্টৰে ডক্টৰৰ কাম কৰি আছে, আমি আমাৰ কাম কৰিম। নিৰাশাক প্ৰশ্ৰয় নিদিবাচোন। শেষ উশাহটোলৈকে আমি আমাৰ কাম কৰি থাকিম।